যথেষ্ট ভাল লাগিছে। প্ৰায় সকল ছাত্ৰী ইয়াত উপস্থিত হৈছে। মোৰ ভণ্টিও আহিছে, লীনা বাইদেউকো দেখিছোঁ, আমাৰ শিলা বাইদেউকো দেখিছোঁ। শিলা বাইদেউ ক'ৰবাত আছে, শিলা বাইদেউ খুব হাঁহি আছে, জুৰি বাইদেউ, বহু পুৰণা ছাত্ৰী ইয়াত দেখিবলৈ পাইছোঁ। আমাৰ লগৰো কিছু আছে। সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই দিনটো এটা পোৱা নাই, কিন্তু দুখিত মই আধা ঘণ্টা আগত গম পাইছোঁ তেওঁ 1943 বেটছৰ প্ৰথম বেটছৰ ছাত্ৰী আমাৰ বিদ্যালয়ৰ। 1900 চনত পঢ়িছিলোঁ প্ৰথম স্কুলৰ ছাত্ৰী আৰু আছিল মোৰ এই বিদ্যালয়খনৰ কাৰণে এটা শুভ সংবাদ আপোনালোকে নিশ্চয় লাভ কৰিছে। প্ৰতিষ্ঠা কালৰ পৰা যিটো সময়ত এই বিদ্যালয়ত এনেধৰণৰ আন্তঃগাঁথনি হৈছিল, পৰৱৰ্তী সময়ত কিছু আমি ইয়াৰ পুনৰ নিৰ্মাণ বা আন্তঃগাঁথনিৰ কিছু আৰু নতুন সুবিধা কৰিছোঁ। কিন্তু সামগ্ৰিকভাৱে এই শৈক্ষিক অনুষ্ঠানটোৰ এটা ব্যাপক শ্ৰীবৃদ্ধি আৰু ব্যাপক ইয়াৰ পৰিৱৰ্তনৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি 7 কোটি প্লাছ টকা আমি লাভ কৰিছোঁ। এইটো এটা শুভ সংবাদ। 7 কোটি টকাৰে আমি গোটেই আমাৰ এখন নক্সা বনাই সুন্দৰভাৱে আৰু যাতে এই বিদ্যালয়খনে অনাগত দিনত শৈক্ষিক বৌদ্ধিক ক্ষেত্ৰখনৰ এই কৰ্মবদ্ধ অংগ হিচাপে যাতে নিজৰ দায়িত্ব সম্পাদন কৰিব পাৰে আৰু অধিকাধিক মানৱ সম্পদ যাতে আমি এই বিদ্যালয়ৰ পৰা সৃষ্টি কৰিব পাৰোঁ, সেই লক্ষ্যৰে এই টকাখিনি আপোনালোকলৈ আগবঢ়োৱা হৈছে। অতি সোনকালে আপোনালোকৰ নক্সা ইত্যাদি টেণ্ডাৰ ইত্যাদি হ'ব আৰু ইয়াৰ নিৰ্মাণ কাৰ্য আমি আৰম্ভ কৰিব পাৰিম। মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি প্ৰাক্তন ছাত্ৰী মহামিলনৰ অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ আৰু সেই আয়োজনৰ আজি এটা দীঘলীয়া প্ৰচেষ্টা 2018 চনৰ পৰাই আমি আচলতে এই প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ, কিন্তু ক'ভিডৰ কাৰণে এই প্ৰগ্ৰেমটো আমি কৰিব পৰা নাছিলোঁ। যোৱা এবছৰে আমি যথেষ্ট প্ৰচেষ্টা আগ্ৰহেৰে আগবাঢ়ি বা বহুখিনি বাহিৰৰ পৰা ছাত্ৰীয়েও আমাক যথেষ্ট উৎসাহিত কৰাৰ বাবে আমি এই প্ৰগ্ৰেমটো ল'বলৈ সক্ষম হ'লোঁ আৰু আজি সেই অতি আকাংক্ষিত দিনটো আহি পৰিলে। ৰাতিপুৱা 7 বজাৰ পৰা আমি পতাকা উত্তোলনেৰে আমাৰ কাৰ্যসূচী আৰম্ভ কৰিলোঁ। তাৰপিছত বন্তি প্ৰজ্বলন, তাৰপিছত অৱসৰী শিক্ষকসকলৰ সম্বৰ্ধনা, আগৰ যিখিনি পুৰণি মানুহ আছিলে, বিশেষকৈ 70ৰ আগৰ যিখিনি আমাৰ প্ৰাক্তন ছাত্ৰী আছে, যিসকল এতিয়া বয়োজ্যেষ্ঠ, তেখেতসকলকো আমি যৎকিঞ্চিত সম্বৰ্ধনা জনাবলৈ চেষ্টা কৰিছিলোঁ। সেই কাৰ্যসূচীও আমাৰ সফলতাৰে সম্পন্ন হৈছে বুলি আমি ভাবিছোঁ আৰু বৰ্তমান আমাৰ অন্তৰংগ আলাপ চলি আছে প্ৰাক্তন ছাত্ৰীৰ মাজত। এতিয়ালৈকে কাৰ্যসূচী ভালেই চলিছে। অহা যিখিনি মানুহ আহিছে তেওঁলোক ভাল পাইছে বুলি এটা অনুভৱ হৈছে। বাকী ৰাইজে ক'ব, তাৰপিছত আমি বুজিম যে আমি সফল হৈছোঁ বা হোৱা নাই। এনেইতো আমি ধৰক আটাইখিনি বিচাৰিছিলোঁ, তেওঁলোকৰ সহায় আমাক লাগে। গতিকে আমি আমাৰ স্থানীয় বিধায়ক, তাৰপিছত আমাৰ সাংসদ মাননীয় শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া
বা আমাৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসদেৱ তেখেতকো আমি আমন্ত্ৰণ কৰিছিলোঁ। আটাইকেইজনেই যথেষ্টখিনি সময় আমাৰ লগত অতিবাহিত কৰি গৈছে। ভাল লাগিছে, তেখেতসকল আহিছে, আমাক উৎসাহিত কৰিছে আৰু তেওঁলোকে প্ৰত্যেকজনে আচলতে বিদ্যালয়খনত বিভিন্ন সময়ত বিভিন্ন ধৰণে সহায়ো কৰিছে। আৰু অতি শেহতীয়াভাৱে বসন্ত দাস ডাঙৰীয়াই সেই যোৱা শিক্ষক দিৱসৰ দিনাখন আমাক এটা এনাউন্সমেণ্ট দিছে। আমি আগৰ পৰা অলপ গম পাই আছিলোঁ। জিলা পুথিভঁৰালত হোৱা কেন্দ্ৰীয় অনুষ্ঠানত তেখেতে এটা আমাক ভাল খবৰো দিলে যে আমাৰ বিদ্যালয়ৰ নামত এটা ভাল অনুদান চৰকাৰৰ ফালৰ পৰা 7 কোটি টকাৰ অনুদান এটা আমাক দিছে। গতিকে আমি ভাল পাইছোঁ, কাৰণ আমাৰ বিদ্যালয়খনৰ যিটো আন্তঃগাঁথনি সেইটো যথেষ্ট পুৰণি হৈছে। আমাৰ মানে মাজে মাজে বেছি বতাহ বৰষুণ হ'লে আমাৰ ভয় লাগে। গতিকে সেই পইচাখিনিয়ে আমাক ভাল উন্নয়ন হ'ব বুলি আমি আশা কৰিছোঁ। দিলীপ শইকীয়া ডাঙৰীয়াই আমাক অলপ মানে দিছে, অনুদান অকণমান দিছে বাৰু এই অনুষ্ঠানটোৰ কাৰণে। আৰু তাৰ উপৰিও তেওঁ যোৱাবাৰে আমাক এটা কৰি থৈছিলে, কথা দি থৈছিল যে তেওঁ ইয়াতে আমাক ছাত্ৰীসকলৰ অনাময় ব্যৱস্থাৰ এটা ভাল সুব্যৱস্থা কৰি দিব বুলি। তেওঁ সেইদিনাখন আমাৰ ইয়ালৈ চেণ্ট্ৰেল মিনিষ্টাৰ আহোঁতে তেখেতে সেই কথাটোও মোক কৈ গৈছে ব্যক্তিগতভাৱে যে এইবাৰ মই আপোনাৰ কামটো কৰি দিম। গতিকে ভাবিছোঁ তেওঁলোকে আমাৰ বিদ্যালয়খনৰ কথা চিন্তা কৰে, মৰম কৰে, আমাক সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। এনেইতো ধৰক আমাক প্ৰত্যেকেই এই অনুষ্ঠানটোৰ কাৰণে প্ৰত্যেকেই নিজৰ অনুসৰি সদিচ্ছাৰে আমাক সহায় কৰিলে, আৰু সেইকাৰণে আমি ইমান ডাঙৰ অনুষ্ঠান এটা আজি অনুষ্ঠিত কৰিব পাৰিলোঁ। নহ'লে আমাৰ বিদ্যালয়ৰ নিজাববীয়াকৈ ইমান ডাঙৰ এটা অনুষ্ঠান কৰাটো আমাৰ সামৰ্থ্য সঁচাকৈ নাই। গতিকে তেওঁলোকক প্ৰত্যেককে মই ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ বহুতে কিন্তু কেইবাগৰাকীও ধৰক এতিয়া বিদ্যাঞ্জলিৰ জৰিয়তে আজি কোনোবা বাইদেউ এগৰাকীয়ে মানে বিদ্যালয়ৰ নামত কিবাকিবি দি গৈছে বুলি শুনিছোঁ। এতিয়াও মই ভালদৰে গম পোৱা নাই, কাইলৈ বা পৰহিলৈ আমি গম পাম। আৰু সুমন হৰিপ্ৰিয়া বাইদেউ তেখেতেও ইতিমধ্যে এই অনুষ্ঠানটোৰ কাৰণে আমাৰ এটা ভাল মোটা ধন দিছে, আৰু তেখেতে কৈছে যে এই বিদ্যালয়লৈ কিবা এটা কৰাৰ তেওঁৰ ইচ্ছা আছে। গতিকে তেখেতে আমাক কিবা এটা কি লাগে ক'বলৈ কৈছে, কৰি দিম বুলি কৈছে। আমি এতিয়ালৈকে তেখেতক একো জনোৱা নাই, আলোচনা কৰি হয়তো জনাম, তেখেতে সেয়া সহায় কৰিব বুলি ভাবিছোঁ। গতিকে তেনেকৈ আমাক প্ৰাক্তন ছাত্ৰীসকলেও হয়তো সহায় কৰিব বুলি আশা কৰিছোঁ, কাৰণ তেওঁলোকৰ বিদ্যালয় এইখনতো আমাৰ কাৰো ব্যক্তিগত নহয়, তেওঁলোকৰে বিদ্যালয়। গতিকে তেওঁলোকে মৰম কৰিলে বিদ্যালয়খনে উন্নতি কৰিব, আৰু সেইকাৰণে আমি আশাবাদী। সেইকাৰণেই তাৰমানে যিটো মই বিদ্যাঞ্জলি টোৰ কথা ক'লোঁ, এটা এপ তেওঁলোকে তৈয়াৰ কৰিছে চৰকাৰে, যিটো এপৰ জৰিয়তে প্ৰাক্তন ছাত্ৰ বা ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ পঢ়া বিদ্যালয়বিলাকক সহায় কৰিব পাৰে। আৰু সহায়টো এনেকুৱাও নহয় যে সাংঘাতিক কিবা এটা কৰিব লাগিব, ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে সকলোৱে যদি অকণমানকৈও কিবা কৰে সেয়ে আমাৰ কাৰণে বহুত হ'ব। কাৰণ এইখন 82 বছৰীয়া বিদ্যালয়, 82 বছৰ বুলি ক'লে 1000কে ধৰিলেও বহুত ছাত্ৰী আমাৰ আছে। তাৰে হয়তো কিছু সংখ্যক আমি হেৰুৱাইছোঁ, বয়স হৈছে তেওঁলোকক হেৰুৱাইছোঁ, কিন্তু যিখিনি আছে তেওঁলোকে অকণমানকৈ কিবা সহায় কৰিলেও কিন্তু আমাৰ বহুত হয়। গতিকে ভাবিছোঁ তেওঁলোকে হয়তো কৰিব, আমি তেওঁলোকক বিচাৰিছোঁ, তেওঁলোকে কৰিলে আমি ভাল পাম, সেইটোৱে আৰু।